নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। অমৃত বৃক্ষ আন্দোলন 2024 বৰ্ষত যদি গছপুলি ৰোপণ কৰোঁতে কিবা অসুবিধা পাইছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ'টো চাই থাকক। যদি কিবা অসুবিধা পায় তেন্তে কমেণ্ট কৰি জনাব, কিন্তু কমেণ্ট কৰাৰ আগত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো ভালদৰে চাই লওক। লেপটপত কিদৰে কৰিব পাৰিব, এপৰ জৰিয়তে কিদৰে কৰিব পাৰিব আৰু মোবাইলত ৱেবছাইটৰ জৰিয়তে কিদৰে কৰিব পাৰিব, সকলো ডিটেইলছত দেখুৱাই দিম এই এটা ভিডিঅ'তে। আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক। গছপুলিটো কিদৰে ৰোপণ কৰিব লাগিব, অৰ্থাৎ মানুহগৰাকীৰ সৈতে গছপুলিটো ওলাই থাকিব লাগিব নে নালাগে, বা আগতে য'ত ৰোপণ কৰিছিলে সেই ঠাইত ৰোপণ কৰিব লাগিব নে বেলেগ জেগাত ৰোপণ কৰিলেও হ'ব, সকলো তথ্য দিবলৈ চেষ্টা কৰিম। বহুতে অসুবিধা পাইছে, এপটোত লগ ইন কৰিব পৰা নাই, ফটো আপলোড কৰিব পৰা নাই, লোকেশ্যন মিলা নাই, তেনেকুৱা ধৰণৰ বহুতে কমেণ্ট কৰি আছিলে। এই ভিডিঅ'টো আপোনালোকৰ বাবে, আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক, সকলো আপোনালোকে গম পাই যাব। যদি লেপটপত কৰিছে তেনেহ'লে লগ ইন অপশ্যনটোত ক্লিক কৰক। ৱেবছাইটটো হৈছে aba.assam.gov.in। যদি মোবাইলত কৰিছে মোবাইলতো লগ ইন কৰি ল'ব পাৰে। ক্ৰোম ব্ৰাউজাৰটো ক্লিয়াৰ কৰি লওক। এটা কথা মনত ৰাখিব, যদি ৱেবছাইটত কৰিছে তেনেহ'লে ব্ৰাউজাৰ হিষ্ট্ৰীটো ক্লিয়াৰ কৰি ল'ব, ঠিক আছে। মোবাইলত কিদৰে কৰিব পাৰিব মই পাছত দেখুৱাই দিম, প্ৰথমতে লেপটপত মই দেখুৱাই লৈছোঁ। ইয়াত দেখিছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো প্ৰথমতে ফিল আপ কৰিব লাগিব, ঠিক আছে। প্ৰথমতে যিটো ৰেজিষ্ট্ৰেশ্যন মোবাইল নাম্বাৰটো আপোনালোকে ফিল আপ কৰিব। তাৰপাছত ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড অৰ্থাৎ OTP অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নাম্বাৰটোত OTPটো চেণ্ড হ'ব। OTPটো ইয়াত শুদ্ধকৈ ফিল আপ কৰি লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত লগ ইন কৰি ল'ব। ইয়াত দেখিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ শ্ব' কৰিছে, কেটেগৰী SSG বুলি শ্ব' কৰিছে, অৰ্থাৎ যিসকল গোটৰ সদস্য, গোটৰ মহিলা, তেওঁলোকৰ SSG বুলি শ্ব' কৰিব। আৰু গোটৰ মহিলাসকলে ভালদৰে ফটো কেইখন তুলিব আৰু কেইখন ফটো তুলিব লাগিব সেইটো আপোনালোকে গোটৰ যিগৰাকী সভানেত্ৰী আছে তেওঁক খবৰ কৰিব। সকলো গোটৰে বেলেগ বেলেগকৈ কোৱা হৈছে অলপ, সেইবাবে মই কৈ দিব নোৱাৰিম যে 6খন ফটো, 3খন ফটো, 10খন ফটোৱে আপলোড কৰিব লাগিব বুলি। আপোনালোকৰ গোটত যিটো ইনষ্ট্ৰাকশ্যন দিয়া হৈছে সেইমতে আপোনালোকে ফটোখন তুলি ল'ব। ইয়াত দিয়া হৈছে, আপোনালোকে দেখিবলৈ পাইছে আপলোড ফটো অফ দ্য প্লেণ্ট চিডিং। ইয়াত মেনশ্যন কৰি দিছে কিদৰে আপোনালোকে ফটোখন আপলোড কৰিব লাগিব। ইয়াত দিয়া হৈছে আপলোড হাই কোৱালিটি ফটো ডেট ক্লিয়াৰলি শ্ব' এ পাৰ্চন ষ্টেণ্ডিং দ্য নেক্সট দ্য প্লেণ্ট। অৰ্থাৎ ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে গছপুলিটোৰ ছাইডত থিয় হৈ থাকিব লাগিব আপুনি, আৰু ক্লিয়াৰলি ভিজিবল হ'ব লাগিব গছপুলি লগতে আপোনাৰ ফেচখন, ঠিক আছে। দুইটা বস্তু আপোনালোকৰ ভালদৰে ওলাব লাগিব, গছপুলিটো লগতে আপোনাৰ যিটো চেহেৰাটো আছে, এই দুইটা বস্তু ভালদৰে ক্লিয়াৰকৈ ওলাব লাগিব। তাৰপাছত গো অপশ্যনটোত যেতিয়া ক্লিক কৰিব আপলোড কৰিবলৈ, তেতিয়া আপোনালোকৰ লোকেশ্যন এলাউ কৰা অপশ্যনটো আহিব। মন কৰিছে আপোনালোকে লোকেশ্যন এলাউ কৰিবলৈ আহিছে, মই লোকেশ্যনটো এলাউ কৰি দিছোঁ। এলাউ কৰি দিয়াৰ লগে লগে এইটো দেখিছে আপোনালোকে লেণ্টিটিউড আৰু আপোনালোকৰ যিটো লংগিটিউড আছে সেইটো আপোনালোকৰ ইয়াত শ্ব' কৰিব। তাৰপাছত আপোনালোকে প্লেণ্ট নেমটো শ্ব' কৰিব। তাৰপৰা চুজ ফাইলত গৈ ফাইলটো শ্ব' কৰি চিলেক্ট কৰি আপলোড কৰিব লাগিব। এই বস্তুটো দেখিছেনে আপোনালোকে? এই বস্তুটো আপোনালোকে কি কৰিব, যোনখিনিত আপোনালোকে গছপুলিটো ৰোপণ কৰিছে সেই জেগাখনত গৈ আপোনালোকে কৰিব, ঠিক আছে। যদি বেলেগ জেগাত গৈ পেলাই কৰেগৈ, ধৰি লওক আপোনালোকে এজেগাত ফটোখন মাৰিলে, কিন্তু আপোনালোকে গৈ পেলাই অলপ দূৰত ফটোখন আপলোড কৰিছেগৈ মোবাইলত, যদি নেটৱৰ্ক পোৱা নাই, বেলেগ জেগাত যদি আপলোড কৰিছেগৈ, তেনেহ'লে সেই জেগাখনৰ লোকেশ্যনটোহে লৈ ল'ব। এটা কথা মনত ৰাখিব, সেইবাবে কৈছোঁ আপোনালোকে যোনখিনিতে ফটোখন ক্লিক কৰে সেইখিনিতে আপলোড কৰিবলৈ চাব, তেতিয়া আপোনালোকৰ যিটো লোকেশ্যন আছে লোকেশ্যনটো আপোনালোকৰ মিলি থাকিব। আৰু যিসকলে এপত কৰিম বুলি ভাবিছে, এপটোত অতি সহজ। আপোনালোকে ডাইৰেক্ট কেমেৰাটো খুলি কোনো ধৰণৰ GPS মেপ কেমেৰা নোহোৱাকৈ বা কোনো ধৰণৰ গেলেৰীৰ পৰা চিলেক্ট নকৰাকৈ আপোনালোকে কৰিব পাৰিব এপটোৰ জৰিয়তে। এপটোৰ জৰিয়তে কিদৰে কৰিব পাৰিব ডিটেইলছত ভিডিঅ' বনাই দি ৰাখিছিলোঁ, পৰহি দিনা মই ভিডিঅ' দিছিলোঁ, সেই ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে আপোনালোকে। ডাইৰেক্ট আপোনালোকে এপটোৰ যিটো কেমেৰা আছে কেমেৰাটো খুলি পেলাই আপোনালোকে কৰি ল'ব পাৰিব, ঠিক আছে। সেইবাবে কৈছোঁ মই আপোনালোকে ৱেবছাইটৰ জৰিয়তে কৰাতকৈ আপোনালোকে এপটোৰ জৰিয়তে কৰক। আৰু যদি এপটোৰ জৰিয়তে কৰোঁতে অসুবিধা পাইছে, যদি এপটোত লগ ইন হোৱা নাই, বহুতৰ কি হৈছে এপটোত লগ ইনৰ অপশ্যনটো অহা নাই, কেতিয়াবা ছাৰ্ভাৰ ডাউনৰ বাবে, বা OTP চেণ্ড হোৱা নাই, বা OTP ফিল আপ কৰাৰ পাছত লগ ইন হোৱা নাই, তেনেহ'লে আপোনালোকে ৱেবছাইটৰ জৰিয়তে কৰক। আৰু ৱেবছাইটৰ জৰিয়তে কৰোঁতে লোকেশ্যনটো অন কৰোঁতে মনত ৰাখিব যে আপুনি যোন জেগাৰ পৰা ফটোখন ক্লিক কৰিছে সেই জেগাৰ পৰাই যাতে ফটোখন আপলোড কৰে। তাৰপাছত চুজ ফাইলত গৈ পেলাই মই ফটোখন এইদৰে চিলেক্ট কৰি লৈছোঁ। ইয়াত দেখিছে মই ফটোখন চিলেক্ট কৰি লৈছোঁ। তাৰপাছত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিম, ঠিক আছে। নেম অফ দ্য প্লেনটো আপোনালোকে চিলেক্ট কৰিলে, তাৰপৰা চুজ ফাইলত গৈ আপোনালোকে ফটোখন চিলেক্ট কৰিলে, তাৰপৰা ছাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। অলপ সময় ৱেইট কৰিব। আৰু বহুতে সুধি আছিলে যে ফটো কেনেকৈ ডিলিট কৰিম, যে ভুল ফটো আপলোড হৈ গৈছে। এটা কথা মনত ৰাখিব, যদি আপোনালোকৰ ফটো ভুলকৈ আপলোড দিছে তেনেহ'লে আপোনালোকে ফটোখন ডিলিট কৰি দিব। যদি কেৱল গছপুলিটো ফটো আপলোড কৰি থৈছে তেনেহ'লে আপোনালোকে, বা যদি আপোনাৰ ফটোখন ব্লাৰ হৈ গৈছে, ভাল অহা নাই, যদি আপোনাৰ মোবাইলৰ কেমেৰাটো বেয়া, যদি আপোনালোকৰ ধোঁৱা আহিছে ফটোখন, তেনেহ'লে সেই ফটোকেইখন ডিলিট কৰি নতুনকৈ ভালকৈ ক্লিয়াৰ অহা ফটো আপলোড কৰিব, ঠিক আছে। ইয়াত ডাইৰেক্ট মেনশ্যন কৰি দিয়া হৈছে যে ক্লিয়াৰ হ'ব লাগিব ফটোখন, আৰু গছপুলি লগতে যিজন পাৰ্চনে গছপুলিটো ৰোপণ কৰিছে 2জন ওলাই থাকিব লাগিব। আপুনি গছপুলিটো ৰুই থকা ফটোও তুলিব পাৰে, বা গছপুলিটোৰ ছাইডত আপোনালোকে থিয় হৈও ফটোখন ক্লিক কৰিব পাৰিব।
এইদৰে দেখিছে অলপ সময় ৱেইট কৰিব যিহেতু বহুতে চেষ্টা কৰি আছে সেইবাবে সাৰ্ভাৰটো বহুত ডাউন আপোনালোকে চিন্তা নকৰিব অকল কেৱল আপোনালোকৰ লগতে এনেকুৱা নহয় সবৰে লগতে হৈছে আপোনালোকে যেতিয়া আপোনালোকৰ সাৰ্ভাৰটো অলপ ঠিক হোৱা যেন লাগে তেতিয়া আপোনালোকে আপলোড কৰি ল'ব এটা দেখিছে মোৰ লোডিংই হৈ আছে অলপ সময় ৱেইট কৰি দিম তাৰপাছত ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ লিষ্ট অফ দা সিডিং প্লেন্ট ইয়াত আপোনালোকৰ প্লেন নেমটো আহি গৈছে তাৰপা ইমেজখন শো কৰিছে দেখিছে ইমেজখন শো কৰিছে তাৰপা আপোনালোকৰ যেটো টাইম ডেট টাইম হেতু আপোনালোকৰ শো কৰিছে যদি ফটোখন ভুলকে আপলোড হৈছিলে সাইডত আপোনালোকে ডিলিট অপচনটো দেখিবলৈ পাইছে ডিলিট অপচনটোত গৈ ডিলিট কৰি ল'ব পাৰিব পুনৰ আপোনালোকে এইদৰে প্লেন নেমটো সিলেক্ট কৰিব লংগিটিউড এটিটিউডটো আপোনালোকৰ থাকিবই তাৰপা চুইচ ফাইলত গৈ আপোনালোকে ফটোখন সিলেক্ট কৰিব তাৰপাছত পুনৰ আপোনালোকে এইদৰে আপলোড অপচনটোত গৈ ক্লিক কৰি দিব দেখিছে মোৰ দুখন ফটো আপলোড হৈ গৈছে অলৰেডি যদি ফটোখন ভুল হৈ গ'ল বা ব্লাৰ হৈ গ'ল তেনেহলে একশন অপচনটোত আপোনালোকে ডিলিট অপচনটো দেখিবলৈ পাইছে ডিলিট অপচনটো ক্লিক কৰি আপোনালোকে ফটোকিখন ডিলিট কৰি ল'ব পাৰিব ঠিক আছে এইদৰে অতি সহজতে আপোনালোকে আপলোড কৰিব পাৰিব এতিয়া মোবাইলত আপোনালোকে ওয়েবসাইটটো লগইন কৰি কিদৰে কৰিব পাৰিব মই হেতু দেখুৱাই দিম আপোনালোকে ভিডিওটো চাই থাকক সম্পূৰ্ণ মই মোবাইলৰ স্ক্ৰীনখনত দেখুৱাই দিছো আপোনালোকে কিদৰে কৰিব পাৰিব প্ৰথমতে মোবাইলৰ যেটো ক্ৰোম ব্ৰাউজাৰ আছে ব্ৰাউজাৰটো আপোনালোকে হিষ্ট্ৰীটো ক্লিয়াৰ কৰি লওক তাৰ পাছত আপোনালোকে অমৃত বৃক্ষ আন্দোলন বুলি সাৰ্চ কৰক প্ৰথম লিংক যেটো আহিব দেখিছে আপোনালোকে aba.assam.gov.in সেই লিংকটোত আপোনালোকে ক্লিক কৰি দিব ঠিক আছে এদৰে আপোনালোকৰ লোডিং হ'ব অলপ সময় তাৰ পাছত অমৃত বৃক্ষ আন্দোলনৰ যেটো অফিচিয়েল ওয়েবসাইট আছে অফিচিয়েল ওয়েবসাইটটো আপোনালোকৰ সন্মুখত এদৰে লোডিং হৈ যাব আপোনালোকে ডেস্কটপ মোডটো অন কৰি ল'ব পাৰে যদি এনেকৈ ৰাখে এনেকৈ ৰাখিলে একো দিগদাৰ নাই তাৰপা অমৃত বৃক্ষ আন্দোলনৰ তলতে তিনডাল আছে আপোনালোকে দেখিবলৈ পাইছে মই প্ৰথমতে ডেস্কটপ মোড কৰি লৈছো ডেস্কটপ মোড কৰি দিয়াৰ লগে লগে ওপৰত আপোনালোকে লগইন কৰা অপচনটো পাই যাব বা আপোনালোকে 3 ডটত ক্লিক কৰিলে আপোনালোকৰ লগইন কৰা ৰি-ৰেজিষ্ট্ৰেচন কৰা সকলো লিংক আপোনালোকে ইয়াত দেখিব দেখিছে 3 ডটত মই ক্লিক কৰি দিয়াৰ লগে লগে লগইন কৰা লিংকটো আহি গৈছে ইয়াত লগইন অপচনটো যেতিয়াই মই ক্লিক কৰিম তেতিয়াই মোৰ লগইন কৰা পেজটো ইয়াত খোল খাই যাব ইয়াত দেখিছে মই অলপ জুম কৰি দেখুৱাই দিছো তাৰ পাছতে আপোনালোকৰ যেটো লগইন কৰা পেজ আছে লগইন কৰা পেজটো এদৰে শো কৰিব ইয়াত আপোনালোকৰ প্ৰথমতে ৰেজিষ্টাৰ মোবাইল নম্বৰ তাৰ পাছত মোবাইল নম্বৰটো ফিল আপ কৰাৰ পাছত ক্লিক হিয়াৰ টু গেট ওয়ান টাইম পাসওয়ার্ড অপচনটো ক্লিক কৰিব তাৰপা আপোনাৰ মোবাইলত এটা ওটিপি যাব ওটিপিটো ইয়াত শুদ্ধকে ফিল আপ কৰি ল'ব ঠিক আছে এদৰে আপোনালোকে প্ৰথমতে লগইন কৰি ল'ব লাগিব আৰু যিসকলে অমৃত বৃক্ষ আন্দোলন এপটোত কৰিম বুলি ভাবিছে তেওঁলোকে এপটোত কৰিব পাৰে লিংকটো ডেসক্ৰিপচনত দিয়া হৈছে ভিডিওৰ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিও বনাই দি ৰখা হৈছে কিদৰে আপোনালোকে ফটো ক্লিক কৰি ডাইৰেক্ট আপলোড কৰিব পাৰিব সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰিব লগইন কৰাৰ পাছতে হোম পেজটোত আপোনালোকে দেখিবলৈ পাব ৰেজিষ্ট্ৰেচন নাম্বাৰ কেটেগৰী এছএছজি অৰ্থাৎ গোটৰ সদস্যৰ বাবে এদৰে শো কৰিছে তললে আহিলে আপোনালোকে দেখিবলৈ পাব টোটেল ইমেজ আপলোডেড অৰ্থাৎ মই দুখন ফটো অলৰেডি মই আপলোড কৰিছো তাৰ পাছত আৰু মই কেনেকৈ ফটো আপলোড কৰিব লাগে মই মোবাইলত দেখুৱাই দিছো মোবাইলৰ স্ক্ৰীনত আপোনালোকৰ হুবহু এদৰে শো কৰিব তাৰ পাছত সেই অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে কি ফটো আপোনালোকে আপলোড কৰিছে প্লেন লিষ্টত গলে আপোনালোকে দেখিবলৈ পাব কি ফটো আপলোড কৰিছে ইয়াত আপোনালোকৰ শো কৰিব যদি ফটোখন আপোনাৰ বেয়া আহিছিলে যদি আপোনালোকৰ ফটোখন ডিলিট কৰিব বিচাৰে তেনেহলে ডিলিট অপচনটোত গৈ ডিলিট কৰিব পাৰে ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপলোড ফটো এণ্ড প্লেন সিডিং ইয়াত আপোনালোকৰ মেনশন কৰি দিয়া হৈছে কিদৰে আপোনালোকে ফটোখন আপলোড কৰিব লাগিব ইয়াত দিয়া হৈছে দেখিছে আপলোড হাই কোৱালিটি ফটো ইয়াত দিয়া হৈছে আপলোড হাই কোৱালিটি ফটো that clearly visible person standing next to the plant অৰ্থাৎ দেখিছে আপোনালোকে গছপুলিটো সাইডত আপোনালোকৰ যিজন পাৰসন আছে গছপুলি ৰোপণ কৰা যিজন ব্যক্তি আছে তেওঁ থিয় হৈ থাকিব লাগিব ইয়াত আপোনালোকৰ হেতুৱে দিয়া হৈছে তাৰ পাছত ক্লিয়াৰলি ভিজিবল হ'ব লাগিব গছপুলি লগতে আপোনালোকৰ যিখন আপোনাৰ পাৰসনজন আৰু গছপুলিটো সম্পূৰ্ণ ভালকে ফোকাসত লৈ আপোনালোকে ফটোখন ক্লিক কৰিব লাগিব আৰু দুইজন ভালদৰে ক্লিয়াৰলি ভিজিবল হ'ব লাগিব গো অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ লোকেশনটো এলাউ কৰিব লাগিব এইটো কথা মনত ৰাখিব এইটো আপোনালোকে এলাউ কৰিব লাগিব যদি এলাউ নকৰে ফটোখন আপলোড নহয় বহুতৰ এই প্ৰবলেম হৈছে এলাউ কৰা নাই তেওঁলোকে এলাউ নকৰাৰ বাবে ফটোখন আপলোড হোৱা নাই আৰু এটা কথা এলাউ যেতিয়া কৰিব তেতিয়া আপোনালোকৰ লেন্টিটিউড আৰু লংগিটিউডটো আপোনালোকৰ লৈ ল'ব অৰ্থাৎ আপুনি যোনখন জেগাত থিয় হৈ আছে যোনখন জেগাত থিয় হৈ আপোনালোকে ফটোখন আপলোড কৰিম বুলি ভাবিছে সেই জেগাখনৰ যেটো লোকেশন আছে লোকেশনটো লৈ ল'ব সেইবাবে মই কৈছো গছপুলিকিটা যোনখিনি ৰুইছে সেই তাৰ ওচৰে পাজৰে আপোনালোকে ফটোখন আপলোড কৰিব তেতিয়াহে আপোনালোকৰ সেই অঞ্চলটো বা সেই জেগাখনৰ লোকেশনটো ল'ব যদি আপোনালোকে বহুত দূৰত গৈ আপলোড কৰে তেনেহলে সেই জেগাখনৰহে আপোনালোকৰ যেটো লোকেশন আছে লোকেশনটো লৈ ল'ব আৰু এনেকুৱা নহয় আগৰ বছৰ যোনখিনি ফটো আপলোড কৰিছিলে সেইখিনিতে কৰিব পাৰিম নেকি আপোনালোকে ফটোখন আপলোড কৰিলেই হ'ল গছপুলি ভালদৰে ৰোপণ কৰিলেই হ'ল এনেকুৱা নহয় যে আগত য'ত ৰোপণ কৰিছিল তাতে ৰোপণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকে কেৱল গছপুলিটো ভালকৈ ৰোপণ কৰক আৰু যোনখিনি ৰোপণ কৰিছে সেইখিনি পাই ফটোখন আপলোড কৰক তাৰ পাছত আপোনালোকে প্লেন নেমটো দিলে ইমেজটো আপোনালোকে সিলেক্ট কৰি ললে গেলেৰীৰ পৰা
মোবাইলৰ যিটো গেলেৰী আছে গেলেৰীটো খোল খাই যাব তাৰ পৰা আপোনালোকে সাবমিট অপশ্যনটোত ক্লিক কৰি দিলে ফটোখন আপলোড হৈ যাব আৰু যিসকলে এপটোত কৰিম বুলি ভাবিছে এপটো এইটো অমৃত বৃক্ষ আন্দোলন বুলি আপোনালোকে প্লে ষ্টৰত সাৰ্চ কৰিলে পাই যাব তাৰ পাছত আপোনালোকে লগ ইন কৰি পেলাই এপটোৰ জৰিয়তে ফটোখন আপলোড কৰি ল'ব পাৰিব এদৰে আপোনালোকে অতি সহজতে ফটোকিখন আপলোড কৰি ল'ব পাৰিব যদি কিবা ফটো আপলোড কৰোঁতে অসুবিধা পাইছে কমেন্ট কৰি জনাব যিমান পাৰো সহায় কৰিবলৈ চেষ্টা কৰিম আৰু এপটোৰ জৰিয়তে যদি কৰিম বুলি ভাবিছে তেনেহলে আগৰ ভিডিওটো চাই লওক এবাৰ সম্পূৰ্ণ ডিটেইলছত তাত ভিডিও বনাই দি ৰখা হৈছে আৰু এটা কথা মনত ৰাখিব ফটোখন আপলোড কৰোঁতে যাতে ফটোখনৰ কোৱালিটি ভাল আহে আৰু গছপুলিটো যাতে আপোনালোকে ভালদৰে ৰোপণ কৰে সেইটো কথা আপোনালোকে ধ্যান ৰাখিব আজি ভিডিওটো ইমান আছিল যদি ভিডিওটো চাই অলপ হলেও উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিব এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিওসমূহ পাই থাকিবৰ বাবে চেনেলটো চাই থাকিব আৰু লগতে সাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব ধন্যবাদ